8জন AIUDFৰ বিধায়কক আটক। উচ্ছেদিতৰ খবৰ ল'বলৈ যাওঁতেই উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীৰ ক্ষোভ, আমি উচ্ছেদ কৰিব নিদিওঁ, আল্লাই সকলো বিচাৰ কৰিব। আল্লাহ সুবৰত বিচাৰ কৰিব। আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব। অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে। চাপৰত সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতিৰ। পথ অৱৰোধ কৰি AIUDFৰ প্ৰতিবাদ, উচ্ছেদ বন্ধ কৰিবই লাগিব। উচ্ছেদিতক পুনৰ সংস্থাপন নিদিলে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ। আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব। আজি বিলাসীপাৰা সমষ্টিটো নিৰংকুশ হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ যি ধৰণৰ উচ্ছেদ আৰু আদানীৰ নিচিনা পুঁজিপতি গোষ্ঠীক মাটি দিয়াৰ কাৰণে যি তেওঁলোকৰ ইচ্ছা আৰু সেই ইচ্ছাৰ প্ৰতিবাদত আজি আমি ইয়াতে ওলাই আহিছোঁ। আৰু আমি আৰক্ষী বা প্ৰশাসন কোনো ৰঙা চকুক আমি ভয় নকৰোঁ। আমি স্পষ্ট কথা, AIUDF দল জনগণৰ কাৰণে, মজলুম মানুহৰ কাৰণে আছে। আমি আছোঁ, এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰোঁ। যদি এইসকলৰ প্ৰতি জাষ্টিছ নকৰে, এইসকল সংস্থাপনৰ ব্যৱস্থা নকৰে, আজিৰ পৰা আন্দোলন আৰম্ভ হ'ল। গণতান্ত্ৰিক পদ্ধতিতে আমাৰ আন্দোলন চলি থাকিব। দীৰ্ঘম্যাদী আন্দোলনৰ কাৰ্যসূচী আমি ল'ম। উচ্ছেদ বন্ধ হ'ব লাগিব। ভাৰতীয় নাগৰিক, অসমীয়া এইসকলৰ অধিকাৰ আছে জীয়াই থকাৰ। তেখেতসকলৰ জীয়াই থকা অধিকাৰ কাঢ়ি ল'ব দিয়া নহ'ব। উচ্ছেদ বন্ধ হ'বলৈ অসমৰ সৰ্বত্ৰে উচ্ছেদ বন্ধ হ'ব লাগে। ইয়াতে বন্ধ হ'ব লাগিব। আৰু অন্য ঠাইত কালি কৃষ্ণৰ কথা কৈ আছে, পাইকানত উচ্ছেদ কৰাৰ কথা কৈ আছে, কালি বন্ধ হ'ব লাগিব। দ্বিতীয়তে যিখিনি মানুহক উচ্ছেদ কৰিলে, উচ্ছেদ এজন মানুহ জীয়াই থকাৰ অধিকাৰ আছে। সাজ মাটি যদি গভৰ্ণমেণ্টৰ লাগে, এই মানুহখিনিক বেলেগ জেগাত ব্যৱস্থা কৰি তাৰপিছত তেখেতসকলক যদি মাটি ল'ব লগা চলক। কিন্তু কোনো ধৰণৰ ব্যৱস্থা নকৰি ভূমিহীন মানুহ, এইখিনি নদীমাৰা মানুহ, তেখেতসকলৰ কোনো মাটি নাই, ক'ত যাব? এইখিনি মানুহ ৰাস্তাৰ ভিকাৰী হ'ব, তেনেকুৱা কৰিব দিয়া নহয়। গতিকে ক্ষতিপূৰণ দিব লাগে যিসকলৰ ঘৰ বাৰী ভাঙিছে, আৰু মাটি আবণ্টন দি এখেতসকলক জীয়াই থকাৰ অধিকাৰটো চৰকাৰ দিব লাগে। এইটোৱে আমাৰ দাবী। পথ অৱৰোধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুই কাষে আবদ্ধ হৈ পৰে যান বাহন। বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আৰক্ষীয়ে 8জনকৈ বিধায়কক আটক কৰি চাপৰ থানালৈ লৈ যায়। আজি পথ অৱৰোধ ষ্টাৰ্ট কৰিছো। অহা দিনত সাংঘাতিক ধৰণৰ গণতান্ত্ৰিক আন্দোলন হ'ব, তাত কোনো কথা নাই, হ'বই হ'ব। এটা জাতিক টাৰ্গেট কৰি পৃথিৱীৰ কোনো চৰকাৰে আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে। এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে, মেডিমাটিৰ পৰা উচ্ছেদ কৰিছে। আমাৰ দাবী, UDFৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আগতে আপোনাৰ পুনৰ সংস্থাপন কৰিব লাগিব, তাৰ উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ। যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব, আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন দিব লাগিব। পুনৰ সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি। গতিকে উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন লাগিব, নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ। চাপৰৰ পৰা নবীন চক্ৰৱৰ্তীৰ ৰিপৰ্ট, টাইম 8।